যোৰহাটত শিশুৰ গীতে মাতে নাচে শীতৰ আবেলি শীৰ্ষক অনুষ্ঠান সম্পন্ন। যোৰহাটৰ বৰপুৰ নিউ কলনী দেওবাৰে অনুষ্ঠিত হয় শিশুৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান গীতে মাতে নাচে শীতৰ আবেলি শীৰ্ষক এই সাংস্কৃতিক অনুষ্ঠানত শিশুসকলৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়। সমাজ প্ৰাণ মহিলা নিৰ্জু মণি দত্ত আৰু গীতুমণি বৰাৰ যুটীয়া উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী মহিলা লক্ষ্মী পাচনিয়ে। স্থানীয় শিশু ভাৱনা বৰাৰ গুৰু বন্দনাৰে আৰম্ভ কৰা অনুষ্ঠানত শিশুসকলে পৰিৱেশন কৰা গীত নৃত্য দিহানাম বিহুসুৰীয়া আধুনিক নৃত্য কৃষ্ণ নৃত্য দশাৱতাৰ নৃত্য সমবেত সংগীত পৰিৱেশনকে ধৰি সকলোকে আপ্লুত কৰে। উদ্যোক্তা নিজুমণি দত্তই আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। ইফালে এই অনুষ্ঠানতে উদ্যোক্তাসকলে ফটোগ্ৰাফীত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা যোৰহাটৰ ইনামুল খানক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই অনুষ্ঠানে শিশুসকলক অনুপ্ৰাণিত কৰাৰ লগতে সাংস্কৃতিক দিশত আগ্ৰহী কৰি তোলা পৰিলক্ষিত হৈছে। আজি এই শীতৰ সাৰ কপোৱা জাৰকো নেওচি শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ উদ্দেশ্যে এই গীতে মাতে নাচে শীতৰ আবেলি নামৰ এটি অনুষ্ঠান আয়োজন কৰা হ'ল। তাত আমি শিশুসকলৰ কিছুমান প্ৰতিভা দেখা পাইছিলোঁ। শিশুসকলৰ সেই হেতুকে আমি গীতুমণি বৰাই মই ভাবিলোঁ যে শিশুসকলক এখন মঞ্চ দিয়া যাওক। সকলো কেইটিমান শিশুৰ বাদে বাকীসকলৰ আনুষ্ঠানিক সাংস্কৃতিক জগতৰ কোনো আনুষ্ঠানিক শিক্ষা নাই, তথাপিও তেওঁলোকৰ আগ্ৰহ দেখা পাইছিলোঁ বা তেখেতলোকৰ মাজত কিছুমান প্ৰতিভা আমি দেখা পাইছিলোঁ। দেখা পোৱাৰ বাবে আমি ভাবিলোঁ এটা অনুষ্ঠান আয়োজন কৰি তেওঁলোকক এখন মঞ্চ দিয়াৰ মানে উদ্দেশ্যৰে আজি এই অনুষ্ঠানটো আয়োজন কৰিলোঁ। তাকে চাই ৰাইজে কেনেকুৱা পালে। লগতে অকল গীতুমণি বৰা আৰু মই নিজুমণি দত্তৰ বুলিয়ে নহয়, আমাৰ ৰাইজৰ সকলোৰে সহযোগ আছে। আমাৰ ওচৰৰ বাইদেউসকলৰ যথেষ্ট সহায় সহযোগিতা আছে। সেইবাবেই অনুষ্ঠানটো হৈ উঠিছে। আচলতে আগতে গীতুমণি বৰাই তেখেতে সৰু সুৰাকৈ কিছুমান অনুষ্ঠান আয়োজন কৰি থাকে। সৰু সৰু ল'ৰা ছোৱালীবোৰক মাতি শিশু দিৱস বা স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস এনেকুৱা সময়ত ধৰক তেনেকুৱা অনুষ্ঠানবোৰত এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ আমি কিছুমান সৰু সুৰাকৈ অনুষ্ঠান আয়োজন কৰি থাকোঁ মুকলি আকাশৰ তলত। কিন্তু এতিয়া ভাবিলোঁ এখন ঠাণ্ডাও যথেষ্ট পৰিছে, সেইবাবে ভাবিলোঁ এখন মঞ্চ দিয়া হওকচোন। তেওঁলোকে হয়তো আৰু অকণমান চেষ্টা বেছিকৈ কৰিব। সেই ভাবিয়ে আচলতে আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ যাওঁতে আমাৰ সকলোৰে সহযোগিতা আছে বাৰু। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।